নমস্কাৰ মই পৰেশ মালাকাৰে প্ৰাসংগিক প্ৰশ্নলৈ আপোনালোকক আদৰণি জনাইছোঁ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেত অসমৰ মুখ্যমন্ত্ৰী আৰু তেখেত অসমৰ মুখ্যমন্ত্ৰী মানে তেখেত অসমৰ সকলো জনসাধাৰণৰ কাৰণে তেখেত মুখ্যমন্ত্ৰী। হিমন্ত বিশ্ব শৰ্মাৰ যিটো দলক প্ৰতিনিধিত্ব কৰে, যিটো দলৰ প্ৰতিনিধিত্ব কৰি তেওঁ অসমৰ মুখ্যমন্ত্ৰী হৈছে, সেই দলটোৰ লগত মোৰ মতপাৰ্থক্য থাকিব পাৰে, আপোনাৰ মতপাৰ্থক্য থাকিব পাৰে। আপুনি সেই দলটোৰ আদৰ্শ সমৰ্থন কৰি কোনোবাই তেওঁলোকৰ আদৰ্শ সমৰ্থন কৰিব পাৰে, কোনোবাই নকৰিব পাৰে, সেইটো এটা বেলেগ কথা। কিন্তু মুখ্যমন্ত্ৰীৰ আসনখনত যিজন ব্যক্তি আছে তেওঁ আমাৰ সকলোৰে মুখ্যমন্ত্ৰী। তেওঁ কোনো এটা নিৰ্দিষ্ট গোষ্ঠী বা ফৈদৰ মুখ্যমন্ত্ৰী নহয়। কিন্তু আমি কি লক্ষ্য কৰিছোঁ? আমি লক্ষ্য কৰিছোঁ যোৱা সময়ছোৱাত যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিষয়ে সামাজিক মাধ্যমত বা অন্য ধৰণে মানুহে এনেকুৱা ধৰণৰ মন্তব্য কৰে, এনেকুৱা ধৰণৰ তেওঁক লৈ মানুহে তেওঁক হাঁহিয়াতৰ পাত্ৰ কৰে, তেওঁ সন্দৰ্ভত যিকোনো কথা কয়। কিয়? কি কাৰণে? অসমৰ মানুহে হিমন্ত বিশ্ব শৰ্মাক এনেকুৱাকৈ তুচ্ছ তাচ্ছিল্য কৰাটো মই এজন নাগৰিক হিচাপে এইটো মোৰ কাৰণে মই ভাল নাপাওঁ যে এজন মুখ্যমন্ত্ৰীক, এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী যিজন তেওঁ সৰ্বোচ্চ, তেওঁ সাংবিধানিক পদবীত থকা এগৰাকী ব্যক্তি, তেওঁক লৈ এই ধৰণৰ ঠাট্টা মস্কৰা যিকোনো ধৰণৰ কথা কোৱা এইটো সঁচাকৈ শোভা নাপায়। কিন্তু তাৰ কাৰণে দায়ী কোন? তাৰ কাৰণে দায়ী অসমৰ ৰাইজ নে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নিজে? আপোনালোকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই ভিডিঅ'টো চাওকচোন। কালি বোধহয় এইটো কালিৰ ভিডিঅ', তেওঁ কি কৈছে শুনকচোন। যিজন মানুহৰ ঘৰত ল'ৰা বিদেশী, ছোৱালী বিদেশী, ঘৈণীয়েক বিদেশী, তেওঁ যি ধৰণে কালি নাচিছে দেখি কিবা অদ্ভুত লগা নাই জানো? ঘৈণীয়েক বিদেশী অস্বীকাৰ কৰিব নেকি? নকৰে। পুতেক বিদেশী অস্বীকাৰ কৰিব নেকি? নকৰে। জীয়েক বিদেশী অস্বীকাৰ কৰিব নেকি? আজি যদি মই কংগ্ৰেছত থাকিলোহেঁতেন মই ধাক্কা দি ষ্টেজৰ পৰা নামাই দিলোঁ। এতিয়া এজন মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈয়ে বিহু নাচিছে। তে গৌৰৱ গগৈয়ে বিহু নাচা কথাটোক তেওঁ এই ধৰণৰ এজন মুখ্যমন্ত্ৰীয়ে তেওঁ তেনেকৈ কোৱাটো মানে শোভা পায়নে? যে মই কংগ্ৰেছত থকা হ'লে ধাক্কা মাৰি তেওঁক ষ্টেজৰ পৰা বগৰাই দিলোহেঁতেন। মুখ্যমন্ত্ৰী এজনৰ কথাত বা মুখ্যমন্ত্ৰী এজনৰ এই ধৰণৰ ভাষ্য হ'ব লাগে নেকি? এই ধৰণৰ কথা মুখ্যমন্ত্ৰী এজনে কয় নেকি? এইটো কাৰ ভাষা? এইটো মুখ্যমন্ত্ৰী এজনৰ ভাষা হয়নে? আৰু আপোনালোকে এই ভিডিঅ'টো চাওকচোন। এইবিলাক নাচি বাঢ়ি অসমৰ মানুহক বুৰ্বক ভাবিছে নেকি? অসমৰ মানুহ বুৰ্বক নেকি? আজি যদি মই কংগ্ৰেছত থাকিলোহেঁতেন মই ধাক্কা দি ষ্টেজৰ পৰা নামাই দিলোহেঁতেন। দেখিছে এটা সমদলত তেওঁ কেনেকুৱাকৈ নৃত্য কৰিছে আৰু নাচি নাচি তেওঁ বাগৰি পৰিছে, তাৰপিছত তেওঁক উঠাই দিছে। তেনেহ'লে গৌৰৱ গগৈ, কংগ্ৰেছৰ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ, তেওঁ মঞ্চত তেওঁ নাচিছে, বিহু নাচিছে। কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দৰে তেওঁ বাগৰি পৰা নাই বা তেওঁ এনেকুৱা ধৰণৰ এটা অদ্ভুত কাণ্ড কাৰখানা কৰা নাই। গতিকে এই যিটো অৱস্থা, তেওঁ গৌৰৱ গগৈ সম্পৰ্কত এনেকুৱা ধৰণৰ কথা ক'লে, কিন্তু তেওঁ নিজে কি কৰিলে? আৰু এটা কথা যে আজি অসমৰ চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই
তেওঁ যেতিয়া 2021 চনত বোধহয় মে' মাহ আছিল 2021 চনত যেতিয়া তেওঁ প্ৰথম মুখ্যমন্ত্ৰী হৈছিল মোৰ স্পষ্ট মনত আছে কিন্তু এতিয়া ভিডিঅ'টো আমি পোৱা নাই বিচাৰি পোৱা নাই ভিডিঅ'টো নোহোৱা কেনেকৈ নোহোৱা হৈ গ'ল মই নাজানো মোৰ স্পষ্ট মনত আছে যে তেওঁ এখন প্ৰেছ মিটত তেওঁ এটা কথা কৈছিল যে এতিয়াৰ পৰা আপোনালোকে মোক সঘনাই সদায় মোৰ লগত এই কথোপকথনৰ কাৰণে মোক সঘনাই লগ নাপাব আৰু মই ইণ্টাৰেষ্টিং কথা যে এই বস্তুটো আজি মোৰ বন্ধু ললিত গগৈ তেখেতৰ ফেচবুক পোষ্ট এটাই 40 মিনিট আজি ফেচবুক পোষ্ট এটাত তেওঁ কি লিখিছে মই অকণমান আপোনালোকক পঢ়ি দিছোঁ শুধকচোন কোনে পৰামৰ্শ দিছিল নাজানো কিন্তু সেয়া সুপৰামৰ্শ আছিল আৰু সেই পৰামৰ্শৰ ভিত্তিতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰথমখন কেবিনেট বৈঠকৰ অন্তত মিডিয়াৰ আগত কৈছিল এতিয়াৰ পৰা মই য'তে ত'তে বাইট দিয়াৰ পৰা আঁতৰি থাকিম যি ক'বলগীয়া থাকে মাহত হ'বলগীয়া প্ৰেছ মিটখনতে কম আৰু আপোনালোকৰ যি সুধিবলগীয়া থাকে তাতে সুধি ল'ব পাৰিব আন সময়ত মুখ নুখুলিম সঁচাকৈ এই নীতি মানি চলা হ'লে অযথা তেওঁ বিতৰ্কৰ সন্মুখীন হ'ব লগা নহ'লহেঁতেন এইটো কৈছে আমাৰ সাংবাদিক প্ৰতিদিনৰ সাংবাদিক ললিত গগৈ ডাঙৰীয়াই আৰু মোৰ স্পষ্ট মনত আছে যে মই তেখেতৰ সেই প্ৰেছ মিটখন সাংবাদিকে তেওঁক আগুৰি ধৰি আছে তেওঁ চিফ মিনিষ্টাৰ হোৱাৰ পিছত আৰু তেওঁ কৈছে তেওঁলোকক যে এতিয়াৰ পৰা আপোনালোকে মোক সদায় নাপাব মই মাহত এবাৰহে আপোনালোকক এটা প্ৰেছ মিট দিম কিন্তু আমি কি দেখা পালোঁ আমি দেখা পালোঁ কি যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অনবৰতে দিনটোত কিমানবাৰ তেওঁ মিডিয়াৰ আগত ওলাই তাৰ কোনো ঠিকনা নাই আৰু আপুনি যদি মিডিয়াৰ আগত ওলাই আৰু আপুনি যদি মিডিয়াৰ আগত যিকোনো ধৰণৰ কথা কয় এই যে আজি কেইদিনমান আগতে তেওঁ কেনেকুৱা ধৰণৰ ব্যৱহাৰ কৰি কি ধৰণৰ কথা কৈছিলে বুঢ়া আঙুলি দেখুওৱা কিবা কৰা তে এইবিলাক যদি আপুনি যদি তেনেকুৱা ধৰণৰ কথা কয় তেতিয়াহ'লে আপোনাক লৈ মানুহে তুচ্ছ তাচ্ছিল্য কৰিব নে নকৰিব আৰু এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীক লৈ যদি তাৰ সাধাৰণ মানুহে এক বৃহৎ সংখ্যক মানুহে যদি এই ধৰণৰ তুচ্ছ তাচ্ছিল্য কৰে তেতিয়াহ'লে সেই মুখ্যমন্ত্ৰীজনৰ সেই তেওঁৰ যিটো পদবী সেই পদবীৰ মৰ্যাদা ক'ত থাকিল আৰু আপোনালোকে এটা কথা মন কৰকচোন যে অসমত এতিয়ালৈকে মুখ্যমন্ত্ৰীৰ আসনত যিসকল লোক বহিছে মুখ্যমন্ত্ৰীৰ যিখন চকী সেই চকীখনত যিবোৰ ব্যক্তি বহিছিল তেওঁলোকলৈ মনত কৰকচোন তেওঁলোকলৈ মনত পেলাওক আমাৰ অসমৰ প্ৰথম মুখ্যমন্ত্ৰী আছিল কোন গোপীনাথ বৰদলৈ তেখেতক প্ৰথমতে প্ৰধানমন্ত্ৰী বুলি কোৱা হৈছিল তেখেতৰ মৃত্যুৰ পিছত কোন মুখ্যমন্ত্ৰী হৈছিল বিষ্ণু মেধি ডাঙৰীয়া বিষ্ণুৰাম মেধি যেতিয়া ঢুকাইছিল বা ঢুকুৱা নহয় তেখেতক যেতিয়া মাদ্ৰাজৰ এতিয়া তামিলনাডুত এতিয়া মাদ্ৰাজ তাৰ যেতিয়া তেওঁক ৰাজ্যপাল হিচাপে বদলি কৰা হৈছিল কোন হৈছিলে বিমলা প্ৰসাদ চলিহাৰ পিছত কোন হৈছিল অসমৰ মুখ্যমন্ত্ৰী মহেন্দ্ৰ মোহন চৌধুৰীৰ পিছত কোন হৈছিল শৰৎ চন্দ্ৰ সিংহ আপোনালোকে মনত পেলাওক বিমলা প্ৰসাদ আপোনালোকে মনত পেলাওক গোপীনাথ বৰদলৈৰ পৰা শৰৎ চন্দ্ৰ সিংহলৈ তাৰপিছত কোন হৈছিল শৰৎ সিংহৰ পিছত গোলাপ বৰবৰা তাৰপিছত আহিলে হিতেশ্বৰ শইকীয়া প্ৰফুল্ল মহন্তৰ পিছত আৰু মাজতে যেতিয়া জনতা পাৰ্টীৰ চৰকাৰ হৈছিল তেতিয়া যোগেন হাজৰিকা আনোৱাৰ আটাই মোৰ খুব কম সময়ৰ কাৰণে বিভিন্ন ব্যক্তি মুখ্যমন্ত্ৰী হৈছিল তেওঁলোকৰ কথা বাদেই দিলোঁ মই কিন্তু সেই গোপীনাথ বৰদলৈৰ পৰা আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আগতে যিগৰাকী মুখ্যমন্ত্ৰী আছিল তেওঁ ভাৰতীয় জনতা পাৰ্টীৰ আছিল তাৰ আগতে আমি পাইছিলোঁ তৰুণ গগৈ 3টা টাৰ্ম তৰুণ গগৈ অসমৰ মুখ্যমন্ত্ৰী হৈ আছিল আৰু এই যে 3টা টাৰ্ম তেখেত মুখ্যমন্ত্ৰী হৈ আছিল সেই সময়ত তৰুণ গগৈ অলপ হুহুতীয়া ধৰণে কথা কৈছিল
অকণমান পাতল কথাও কৈছিল কেতিয়াবা তেওঁ কৈছিলে আমেৰিকাতো বানপানী হয় অসমত বানপানী হোৱাটো কিন্তু ডাঙৰ কথা কিন্তু আপোনালোকে মনত ৰাখিব যে তৰুণ গগৈ কেতিয়াও কোনো ধৰণৰ অসাংবিধানিক কথা কোৱা নাছিল আৰু তেওঁ এই যিটো বৃত্ত এই যিটো সাংবিধানিক বৃত্তৰ বাহিৰলৈ গৈ তেওঁ কেতিয়াও কথা কোৱা নাছিল আৰু তাৰ পিছত আমি পালোঁ কাক তাৰ পিছত আমি পালোঁ সৰ্বানন্দ সোণোৱাল তে সৰ্বানন্দ সোণোৱালৰ লগত আপুনি একমত হ'ব পাৰে আপোনাৰ তেওঁৰ লগত মত মিলিব পাৰে নিমিলিব পাৰে কিন্তু সৰ্বানন্দ সোণোৱাল সন্দৰ্ভত অসমৰ মানুহে এনেকুৱা ধৰণৰ কোনোবাই কথা কৈছিল নেকি কোনেও কোৱা নাছিল কিয় কাৰণ সৰ্বানন্দ সোণোৱালে স্থান কাল পাত্ৰ চাই কথা কৈছিল আৰু তেওঁ অতি ভদ্ৰলোকৰে তেওঁ আচৰণ কৰিছিল আৰু তেওঁ কোনেও সেইকাৰণে তেওঁৰ ৰাজনীতিৰ লগত বিৰোধ থাকিব পাৰে কাৰোবাৰ কিন্তু তেওঁৰ যিটো কথা বতৰা কোৱাৰ যিটো ধৰণ বা তেওঁৰ প্ৰচাৰ মাধ্যমৰ লগত তেওঁৰ যিটো ইণ্টাৰেকশ্যন তেওঁৰ যিটো কথোপকথন বা তেওঁলোকৰ লগত যিটো মত বিনিময়ৰ যিটো কথা তাত কিন্তু কেতিয়াও সৰ্বানন্দ সোণোৱালে এনেকুৱা কথা কোৱা নাছিল গতিকে কিন্তু আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তাত কি দেখা পালোঁ গতিকে কালি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৰ খং উঠা আমি দেখিছোঁ তেওঁ অত্যন্ত তেওঁ ক্ষোভত কিছুমান কথা কৈছে কি কাৰণে যে তাৰ কাৰণে তেওঁ বেলেগক দুখ দিব নোৱাৰে তাৰ কাৰণে তেওঁ নিজেই দুখী তেওঁ যদি এটা সীমাৰ ভিতৰত থাকি কথা ক'লেহেঁতেন তেওঁ যিখন আসনত আছে সেই আসনৰ তেওঁ যদি পদমৰ্যাদা ৰাখি তেওঁ যদি কথা ক'লেহেঁতেন তেতিয়াহ'লে অসমৰ মানুহে তেওঁক লৈ এনেকুৱা তুচ্ছ তাচ্ছিল্য নকৰিলেহেঁতেন আৰু অন্য লাগে তেওঁ মুখ্যমন্ত্ৰী হোৱাৰ পিছত তেওঁ যিটো কথা কৈছিল তেওঁ যিটো কৈছিল যে তেওঁ এতিয়াৰ পৰা সঘনাই প্ৰচাৰ মাধ্যমৰ লগত প্ৰেছৰ লগত তেওঁ ডে টু ডে প্ৰতিদিনেই তেওঁলোকৰ লগত মত বিনিময় নকৰে সেই কথাটো মানি চলা হ'লেও ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আজি এই অৱস্থাটো নহ'লহেঁতেন গতিকে এই যে অসমৰ মানুহে তেওঁক যে এটা হাঁহিয়াতৰ পাত্ৰ কৰিছে তেওঁক যে তুচ্ছ তাচ্ছিল্য কৰিছে তাৰ কাৰণে কিন্তু তেওঁ বেলেগক দুখ দিব নোৱাৰে তাৰ কাৰণে তেওঁ নিজেই তাৰ কাৰণে দায়ী গতিকে হিমন্ত বিশ্ব শৰ্মাৰ আমি অনুৰোধ কৰিছোঁ যে এতিয়াও সময় আছে যে তেওঁ এজন মুখ্যমন্ত্ৰীৰ দৰে তেওঁৰ কথা বতৰা ব্যৱহাৰ তেওঁ মুখ্যমন্ত্ৰীৰ দৰে কৰা আৰম্ভ কৰক তেতিয়া দেখা পাব যে তেওঁৰ লগত মতবিৰোধ থাকিব পাৰে সেইটো এটা বেলেগ কথা কিন্তু মানুহে আজি তেওঁৰ সন্দৰ্ভত যি ধৰণৰ কথা কৈছে বা তেওঁৰ সন্দৰ্ভত যেনেকুৱাকৈ যি অসন্মানকৰ কথা তেওঁৰ বিষয়ে কৈছে সেইটো অন্ততঃ নকৰে আপোনালোকে চাই থাকিব সত্য আৰু ৰাইজৰ পক্ষে থকা নৰ্থ ইষ্ট নাও